হেল্ল' ভিউৱাৰ্ছ, যদি আপুনি এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট দিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। কাট অফ বাঢ়িব এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যিসমূহ BEd কলেজ আছে সেই কলেজসমূহত এডমিশ্যন ল'বৰ কাৰণে কাট অফটো হাই যাব। কি কাৰণে ক'লোঁ এই কথাখিনি? গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট যোৱা 20 জুলাই দেওবাৰে অনুষ্ঠিত হৈ যায় আৰু এই পৰীক্ষাত সৰ্বাধিক 96.58% শতকৰা হিচাপত 95%তকৈ অধিক, প্ৰায় 97% বুলি ক'ব পাৰি, কেণ্ডিডেট উপস্থিত আছিল। আৰু ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে BEdটো কিমান ইম্পৰ্টেণ্ট হৈ পৰিছে, কিমানে ইম্পৰ্টেঞ্চ দিছে BEdত। যিসকল গ্ৰেজুৱেট BA, BSc, BCom যিসকলে পাছ কৰিছে, যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি থৈছে, তেখেতসকলে পৰৱৰ্তী ষ্টেপ হিচাপে BEd পৰীক্ষা দিছে, BEd কৰাৰ কথা চিন্তা কৰিছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যি BEd কমন এণ্ট্ৰেন্স টেষ্ট, এই পৰীক্ষাত 15,282 জনে ফৰ্ম ফিল আপ কৰিছিল আৰু পৰীক্ষাত বহিছিল 14,760 জন। এবচেণ্ট আছিল 522 জন, 522 জন এবচেণ্ট আছিল। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত BEd পঢ়িব পৰা কলেজ কিমান কেইখন আছে? গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব এখন লিষ্ট পাব য'ত 38খন কলেজৰ নাম উল্লেখ আছে আৰু সেই কলেজসমূহত BEd পঢ়াৰ সুবিধা আছে। প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলি 38খন কলেজ আছে। এতিয়া এখন কলেজত 50টাকৈ ছিট কেপাচিটি ধৰিলে 1900 কেণ্ডিডেটে পঢ়িব পাৰে, BEd কৰিব পাৰে। আৰু কিছুমান কলেজত যিহেতু ছিট কেপাচিটি বেছি, 100, এপ্ৰক্স যদি কওঁ 3000+ কেণ্ডিডেট গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত BEd পঢ়াৰ সুবিধা আছে, BEd পঢ়াৰ সুবিধা পাব। যিসমূহে এতিয়া BA, BSc কৰি আছে তেখেতসকলে, UG কৰি থকাসকলে ইণ্টিগ্ৰেটেড কোৰ্চ যিসকলে লৈছে তাততো BEd ইনক্লুড হৈ আছে। BSc BEd, BA BEd 4 বছৰীয়া যিটো কোৰ্চ, গতিকে সেইফালৰ পৰা চাব গ'লে প্ৰত্যেক বছৰে BEd লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে। আজিৰ পৰা 3 বছৰ বা 4 বছৰ পিছত যেতিয়া GT PGTৰ কাৰণে এক্সাম হ'ব, সেই এক্সামত 3 লাখ 4 লাখ এনেধৰণে পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এইবাৰ 30,000+ পৰীক্ষাৰ্থী GT PGT এক্সামত বহিছিল, এটেণ্ড কৰিছিল। কিন্তু এই সংখ্যাটো আৰু 2-3 বছৰ পিছত যথেষ্ট বাঢ়ি যাব। ইয়াৰ কম্পিটিশ্যন খুব বেছি হ'বলৈ গৈ আছে। কাট অফ ডেফিনেটলি হাই যাব। কুৱেশ্যন পেপাৰখন এভাৰেজ আছিলে, বহুত বেছি টাফ নাছিল। ছেকেণ্ড কথা হ'ল ছিৰিয়াছ কেণ্ডিডেট আছিলে, যিসকলে পৰীক্ষা দিছিলে ছিৰিয়াছ কেণ্ডিডেট, আৰু সেইকাৰণে এটেণ্ডেঞ্চৰ পাৰ্চেণ্টটো বেছি আছিলে, 96.58% হিচাপত। 3 নম্বৰ কথাটো মেল ফিমেল ৰেচিঅ'টো যদি চোৱা যায়, ফিমেল কেণ্ডিডেট বেছি আছিল। এইটো এটা ফেক্টৰ হয়। টিচিং লাইনৰ প্ৰতি ফিমেলসকলৰ ছিৰিয়াছনেছটো বেছি। লাষ্ট GT PGT এক্সাম হওঁতেও তাত পৰীক্ষা হলৰ বাহিৰত ফিমেল কেণ্ডিডেট বেছি দেখা গৈছিল। 4 নম্বৰতে ছিট কেপাচিটি কম আছে। ছিট কেপাচিটি কম আছে, 14,760 জন এপিয়াৰ কৰিছে আৰু ছিট কেপাচিটি আছে 3,000 ছামথিং, 3,000+ ছিট কেপাচিটি আছে। গতিকে সেইফালৰ পৰা ছিট কেপাচিটি কম, কেণ্ডিডেট বেছি, অভিয়াছলি কাট অফ হাই যাব। আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব।